আসলতে আমাৰ যেটো হেৰাই গ'ল যি সম্পদ হেৰাই গ'ল সেয়া হয়তো ফটিকালে আমি তেনেকুৱা সম্পদ এভাগ আমি লাভ নকৰিম আৰু সঁচাকৈ অন্তৰৰ পৰাই বিচাৰিছো যে জুবিনদাৰ ক্ষেত্ৰত যিখিনি আমি দেখি আছো সোশ্যাল মিডিয়াৰ জৰিয়তে বা যেনেকুৱা ধৰণৰ ঘটনা আমি পৰিলক্ষিত কৰিছো অতি সোনকালে জুবিনদাৰ ক্ষেত্ৰত জুবিনদাই ন্যায় পাব লাগে আৰু মোৰ বিশ্বাস আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনৰ পৰা শেষলৈকে যিখিনি পাৰে তেওঁ নিজৰ ককায়েকৰ দৰে কৰিছে আৰু মোৰ অগাধ বিশ্বাস আছে যে যিখিনি চলি আছে তাত জুবিনদাই অতি শীঘ্ৰে ন্যায় পাব আৰু পাবই লাগিব নহয় সব এতিয়া যেহেতু তদন্তত আছে যেহেতু SIT এটা গঠন কৰা হৈছে গতিকে তেনে ক্ষেত্ৰত আপুনি বা মই কিবা এটা কোৱাটো যুক্তিসংগত বুলি মই নাভাবিম হয়তো তেনেকুৱা কিবা কৰিছে হয়তো যাতে সম্পূৰ্ণ শুদ্ধ তদন্ত হওক হেকাৰণে হয়তো SIT বা চৰকাৰে জনসাধাৰণক জনাব বিচৰা নাই আমি কিন্তু এটা কথা মই নিজে অনুভৱ কৰিছো বা অনুৰোধ কৰিম জুবিনদাই শুদ্ধ যাতে ন্যায় পায় তাৰ কাৰণে আমিও কিন্তু ধৈৰ্য ধৰিব লাগিব